नमस्कार सर्वेदসকল OPS अर्थात पुरानी पेंशन पुनः प्रवर्तনৰ ওপৰত শেহতীয়াকৈ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আমাৰ হাতত আহি পৰিছে যেটো খবৰ আমাৰ ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন গতিকে सर्वेदসকল লগৰ বন্ধুবৰ্গক এই ভিডিঅটো শেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা सर्वेदসকলে পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি লব গতিকে বলক আমি আগবাঢ়ি যাও इस देश के मिडिल क्लास के लिए चल रही है इस देश के अधिकारी के लिए चल रही है जो पेंशन मांग के थक गया कांग्रेस की जहां प्रदेश की सरकार है वहां आज ओपीएस लागू है भाजपा की सरकारों में लागू ही नहीं है अधिकारी घबरा रहे हैं कह रहे हैं हम नौकरी के लिए जब गए थे तो हमें यह आश्वासन था कि रिटायर होंगे तो हमें पेंशन मिलेगा कि हमारा जीवन अब सुरक्षित है आज परिस्थितियां क्या हैं पता नहीं कि पेंशन के पैसे कहां जा रहे हैं किसमें डाले जा रहे हैं घबराहट होती है तो हर स्तर पे आप देखिए चाहे किसान के साथ चाहे आदिवासी के साथ चाहे दलित के साथ चाहे महिलाओं के साथ हर स्तर पे झूठ का बोलबाला है গতিকে सर्वेदসকল এয়া নিশ্চয় OPS অৰ্থাৎ পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰাৰ ওপৰত প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়ে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে যিকেইটা মন্তব্য আমাৰ ৰাজ্যৰ লগতে দেশৰ NPSৰ অধীনস্থ চৰকাৰী কৰ্মচাৰীসকলে জনাটো অত্যন্ত প্ৰয়োজন হেহে লগৰ বন্ধুবৰ্গক ভিডিঅটো শেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা सर्वेदসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব গতিকে আজিৰ ভিডিঅটো ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ জয় অসম।